হয় চাওক, নিৰ্বাচনলৈ মাথো মাজত কেইটামান দিন আৰু ইতিমধ্যে প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। তাৰ মাজতে সাধাৰণ ৰাইজৰ মনৰ বতৰা আমি NKTVৰ তৰফৰ পৰা ল'বলৈ চেষ্টা কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা বিশেষ স্থানত। আৰু সাধাৰণ ৰাইজ আছে, তেওঁলোকেনো কি ভাবিছে এইবাৰ, তেওঁলোকৰ উন্নয়ন, তেওঁলোকে বিচৰা উন্নয়নখিনি হৈছেনে নাই, বা আহিব লগা দিনবোৰত তেওঁলোকে কি বিচাৰে, সেই সকলোখিনি কথা আমি পাতিবলৈ চেষ্টা কৰিম। বহু সংখ্যক লোক আছে। মই প্ৰথমে আপোনাৰ পৰা জ্যেষ্ঠ হিচাপে আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা দেখিছে ঢকুৱাখানা সমষ্টিটোত এইবাৰ কি হ'ব যেন লাগিছে, বা আপোনালোকৰ সমস্যাবোৰ সমাধান হৈছেনে নাই? সকলোকে নমস্কাৰ জনাইছোঁ। আপুনি যি প্ৰশ্ন সুধিছে তাৰ মই চমু উত্তৰ দিব বিচাৰিছোঁ। আমাৰ বিশেষকৈ বিগত চৰকাৰবোৰৰ দিনতকৈ এতিয়া যথেষ্ট উন্নতি হৈছে। এসময়ত আমাৰ মৰণৈ পঞ্চায়তৰ পৰা আমি ঢকুৱাখানালৈ যাবলৈ যথেষ্ট চিন্তা কৰিবলগীয়া হৈছিল, কিন্তু বৰ্তমান যিটো দেখিছোঁ, ঢকুৱাখানাৰ পৰা মহকুমা সদৰ, জিলা সদৰ যাবৰ কাৰণে মেইন ঘাইপথবোৰ আমাৰ সম্পূৰ্ণ হৈছে। আৰু সম্পূৰ্ণ হৈছে যদিও আমাৰ গাঁৱলীয়া কিছুমান পথ অলপ বাকী আছে, সেইখিনিও আগন্তুক বৰ্ষত নিশ্চয় হ'ব বুলি আশা কৰিছোঁ। তাতকৈ এটা বিশেষ গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰিছোঁ, বিগত চৰকাৰবিলাকে কি কৰিছিলে, যিকোনো আঁচনি অনুদান কেৱল নিজৰ পাৰ্টীৰ মানুহখিনিকে দিয়াৰ ব্যৱস্থা কৰিছিলে, কিন্তু এতিয়া BJP চৰকাৰে এটা কাম কৰিছে, সমবিতৰণ কৰিছে। AJP, BJP, কংগ্ৰেছ কাকো চোৱা নাই, সকলোকে সমান দৃষ্টিৰে চাইছে। গতিকে এইটো ক্ষেত্ৰতে মই ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ নৱদলে নিশ্চয় জয় হ'ব বুলি আমি আশা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দুগৰাকীমান মহিলা আছে, তেওঁলোকৰ ওচৰলৈ যাম, কিন্তু মই প্ৰথমে এইফালে আহিবলৈ খুজিছোঁ। কথাটো হ'ল, তেওঁ কৈছে বহুখিনি এই অঞ্চলটোৰ বহুখিনি উন্নয়ন হৈছে আৰু এইবাৰো তেওঁলোকে বিচাৰিছে বৰ্তমানৰ বিধায়কগৰাকী আকৌ বিধায়ক হৈ অহাটো। আপোনাৰ দৃষ্টিৰে কথাখিনি কেনেকৈ চাইছে? হয়, আমি মৰণৈ পঞ্চায়তবাসীৰ তৰফৰ পৰা NKTV পৰিয়ালৰ সকলোলৈকে আমি আন্তৰিক শ্ৰদ্ধাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ মৰণৈ পঞ্চায়ত, বিশেষকৈ ৭৭ নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰণৈ গাঁও পঞ্চায়তত যেনেধৰণৰ উন্নয়ন হৈছে, এইটো নিঃসন্দেহে আমি একেদিনাই কৈ শেষ কৰিব পৰা সম্ভৱ নহয়। তথাপিতো আমি কিছুমান দৃষ্টি পৰিলক্ষিত হৈছে, বিশেষকৈ আমাৰ চৰকাৰখনে বা ধৰি লওক আমাৰ গত কাৰ্যকালত যিজন বিধায়ক আছিল, এই বিধায়কজনে সামগ্ৰিক গোটেই মৰণৈ পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা পদূলি, দলং ঘাট নিৰ্মাণৰ ক্ষেত্ৰত যিমানখিনি আহুপুৰুষাৰ্থ যত্ন কৰিলে, তাৰ কাৰণে আমি সদায় তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত গোটেই অসমত যেনেধৰণে এটা আমূল পৰিৱৰ্তন সৃষ্টি কৰিলে, তাৰ ক্ষেত্ৰত যুৱসকলৰ কাৰণে তেখেতে যি এটা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ জৰিয়তে আমাৰ শিক্ষিত নিবনুৱা যুৱসকলক আৰ্থিক সাহাৰ্য দিয়াৰ লগতে সেই আৰ্থিক সাহাৰ্যৰ পৰা তেখেতলোকে উপকৃত হ'বৰ কাৰণে তেখেতলোকে বিভিন্ন ক্ষেত্ৰত ফিচাৰী হওক, দোকান হওক, বিভিন্ন ধৰণৰ কৰ্মসংস্থাপন লাভ কৰি আজি অসমখনত সেই শিক্ষিত নিবনুৱা যিসকল যুৱক যুৱতী আছিলে, এটা সময়ত তেখেতলোকে মানে পইচাৰ অভাৱত, পুঁজিৰ অভাৱত ঘৰত বহি আছিলে, কিন্তু আজি তেখেতলোকে ওলাই আহি এই সুবিধাবোৰ ঢকুৱাখানা যুৱকে পাইছে নাই? 100% পাইছে। তাৰে ময়ো এজন সেই আঁচনিৰ অন্তৰ্ভুক্ত এজন হিতাধিকাৰী, আৰু ময়ো নিজে সেই আঁচনিৰ পৰা মই নিজে লাভান্বিত হোৱাৰ উপৰিও মোৰ যিখন মানে ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তাৰ লগতে মই এজন মানে যুৱককো সংস্থাপন কৰি ৰাখিছোঁ। মোৰ লগতে আৰু এটা পৰিয়াল সংস্থাপিত হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই কথাখিনি গম পাইছোঁ। আৰু ইতিমধ্যে তেওঁ কৈছে গোটেই কি 2011 চনৰ ঢকুৱাখানা আৰু এতিয়া ঢকুৱাখানা সঁচা অৰ্থতে আকাশ পাতাল পাৰ্থক্য হৈছে। এইবাৰ যিহেতু নিৰ্বাচন চমু চাপি আহিছে, বৰ্তমানৰ বিধায়কগৰাকী কোনোবাখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি, বা তেনেকুৱা ধৰণৰ কিবা আহিছে নেকি, কথা বতৰা চলিছে নেকি? নাই, আমি প্ৰথমতে ৰাইজৰ মনৰ বতৰা বিচাৰি অহা NKTV সমূহ পৰিয়ালক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কথা হ'ল কি, এইবাৰ আপুনি যিটো প্ৰশ্ন সুধিছে যে কিবা পৰিৱৰ্তনৰ আশা, আমিতো এতিয়া বিৰোধী বিচাৰিহে পোৱা নাই ইয়াত ক'বলৈ গ'লে। কাৰণ 2011 চনৰ পৰা অৱধাৰিতভাৱে আমাৰ বিধায়কগৰাকীয়ে যি ধৰণে উন্নয়নকামী কাম কৰিছে, ইয়াত আৰু বিৰোধী আমি বিচাৰি পাবলৈ নাই। এতিয়া বিৰোধী পলাই পত্তন হৈ আছে, ক'ত লুকাই আছে আমি নাজানো। উন্নয়নৰ যিবিলাক কথা অকল কৈ থাকিলে নহ'ব, প্ৰমাণ সহকাৰে ইতিমধ্যে কৈ গৈছে যে যিটো সময়ত মাথাউৰি মানে খোলা মাথাউৰিৰ বাবে বালি মাথাউৰি নিৰ্মাণ কৰাৰ বাবে 2011 চনৰ আগৰ যি আমাৰ প্ৰতিনিধি আছিলে ভৰত চন্দ্ৰ নৰহ ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আনি লৈ পেলাই যি ধৰণে বালি মাথাউৰি নিৰ্মাণ কৰিছিলে, সেই বালি মাথাউৰি ভাগি যায়, গৰু ছাগলী আৰু মানুহ একেলগে সহবাস কৰিব লগা আছিলে। তাত এতিয়া এটা সুপৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে মাথাউৰি তৈয়াৰ কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ এখন ক্ৰীড়া মানে ষ্টেডিয়াম পাবলৈ সক্ষম হ'ল, য'ত নেকি
কেইদিনমানৰ আগতে সন্তোষ ট্ৰফিৰ দৰে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেল অনুষ্ঠিত হৈ গৈছে আৰু লগতে আপোনালোকে এতিয়া উন্নয়নৰ নমুনাটো চাব যিটো ৰাস্তাই আপোনালোকে আহিছে এইটো এটা সময়ত কেইটা ঘাট আছিলে কিন্তু আজি এটা মসৃণ পথেৰে আপোনালোকে 10-15 মিনিটৰ ভিতৰতে আমাৰ মাজত উপস্থিত হ'ব পাৰিছে ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি গৈছে 100খন বিচনাযুক্ত আমাৰ যিখন অসামৰিক চিকিৎসালয় আছিলে 200খন বিচনাযুক্ত চিকিৎসালয় পৰিৱৰ্তন হৈছে আমাৰ বাসুদেৱ স্থান নৰুৱা সত্ৰ আধ্যাত্মিক যি পীঠস্থান আছে তাৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আমাৰ ইতিমধ্যে 15 কোটি টকা ঘোষণা কৰিছে যিধৰণে আঁচনি প্ৰস্তুতৰ ক্ষেত্ৰত আঁচনি মানে ৰূপায়ণৰ ক্ষেত্ৰত যিধৰণে আমাৰ ঘোষণা কৰাৰ পাছত কথা ৰাখিছে এইবিলাক কথাই প্ৰমাণ কৰিছে যে নৱকুমাৰ দলে ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ ঢকুৱাখানাৰ সমষ্টিত তেখেতে জয়লাভ কৰিব আৰু বিপুল ভোটত জয়লাভ কৰিব আমি তাকে ক'ব বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ কথাটো হ'ল তেওঁলোকে গোটেই উন্নয়নৰ কথাটো কৈছে গোটেইখিনি আৰু বেলেগকৈ ক'বলৈ নাই আৰু যিহেতু 2011 চনৰ আগৰ আৰু এতিয়া যিটো পৰিৱেশ সেই পৰিৱেশটো সকলোৱে দেখিছে তথাপিও কিছু সমস্যা আছে নেকি যিটো আমি আহিব লগা দিনবোৰত এই অঞ্চলৰ ৰাইজে বিচাৰিব প্ৰথমে মই আমাৰ মৌনবাসীৰ তৰফৰ পৰা NKTVৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সমস্যা বুলি ক'লে কেতিয়াও সমস্যা শেষ কৰিব নোৱাৰে যিটো সমস্যা স্বয়ং ভগৱানেও সম্পূৰ্ণ শেষ কৰি দিব নোৱাৰে গতিকে সমস্যা থাকিবই কিন্তু তাৰ মাজতে আমাৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ যিজন মাননীয় বিধায়ক সেই বিধায়কে যিমানখিনি সমস্যা সমাধান কৰিলে এয়া এটা অভূতপূৰ্ব পৰিৱৰ্তন বুলি আমি ক'ব বিচাৰিছোঁ যিটো ঢকুৱাখানাত বানেগড়কা ঢকুৱাখানাত আগতে হোৱা নাছিল গতিকে আমি আশা কৰিছোঁ এইবাৰ আমি ঢকুৱাখানাবাসীয়ে বা আমাৰ সোৱণশিৰিবাসীয়ে আমাৰ মৰমৰ বিধায়কজনক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হ'ম আৰু আমাৰ এই থকা সমস্যাখিনি সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ খুব গুৰুত্বপূৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান দুগৰাকীমান মহিলা আছে তেওঁলোকৰ ওচৰলৈ আহিছোঁ যিহেতু মহিলাৰ কাৰণে যথেষ্ট সা সুবিধা দিছে এইখন চৰকাৰে আপোনালোকে সা সুবিধাবোৰ পাইছেনে নাই হয় নমস্কাৰ ময়ো কওঁ আমাৰ এই বিগত বছৰকেইটাত যি আমাক সুবিধা কৰি দিছে আমি নথৈ আনন্দিত যেনেকৈ উদ্যমিতা আঁচনিটো দি পেলাই মোকে বুলি নহয় গোটেই মহিলাখিনিকে একদম মানে ধুনীয়া কৰি পেলাইছে মই এই উদ্যমিতা আঁচনিটো পাই পেলাই মই অকণমান হোটেল অকণমান দিছোঁ তাতে আকৌ ফ্ৰিজ এটা আনি লৈছোঁ ধুনীয়াকৈ ভালকৈ অকণমান বহল কৰি দোকানখন দিওঁ বুলি যাতায়াতৰ ব্যৱস্থাটো ইমান ধুনীয়া কৰি দিছে এই বাসুদেৱ থানখনলৈ আমাৰ ইমান দূৰ দূৰণিৰ পৰা মানে ইমান যাত্ৰীসকল আহে তেওঁলোকে আহি ভাল পাইছে আহি মোৰ ওচৰত আকৌ একাপ চাহ খাবলৈ বহিবলৈ সুবিধা কৰি দিব পাৰিছোঁ মই এই সুবিধা চৰকাৰখনে কৰি দিছে বহুত ধুনীয়া কৰি দিছে সেইটো কাৰণে বিজেপি আকৌ জিকিব আমি জিকামেই আৰু আগত যিখিনি তেওঁ আমাক কৰিবলগীয়া কাম আমি আৰু উন্নত হৈ যাম আমি জিকামেই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আছিল সাধাৰণ ৰাইজৰ মনৰ বতৰা ইতিমধ্যে কৈছোঁ যে ঢকুৱাখানা বিধানসভা সমষ্টিটো যিহেতু মই নিজেও এই সমষ্টিৰে যিহেতু মই এজন যুৱক গতিকে এই গোটেই পৰিৱৰ্তনটো সঁচা অৰ্থতে হৈছে আমি প্ৰতিটো অলিয়ে গলিয়ে গৈছোঁ দেখিছোঁ গতিকে তেওঁলোকেও কৈছে তেওঁলোকৰ অঞ্চলটো যি ধৰণৰ উন্নয়ন হৈছে সেই উন্নয়নখিনি আচলতে সঁচা অৰ্থতে সেইটো স্বীকাৰ কৰিব লগা সম্ভৱতঃ সেইবাবে এইবাৰো তেওঁলোকে বৰ্তমানৰ যিগৰাকী বিধায়ক বা যিগৰাকী বিজেপি প্ৰাৰ্থী তেওঁলোকে ভোট দিয়া কথাটো কৈছে গতিকে তেওঁলোকৰ মনৰ বতৰা আমি জানিলোঁ আৰু স্থানলৈ যাম তাতো আমি সাধাৰণ মানুহৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম